মোৰ খেল কংগ্ৰেছৰ লগতহে নহয়, মোৰ খেল ARDFৰ লগতহে। এই মন্তব্য ৱাহিদা বেগমৰ। মোৰ খেল কংগ্ৰেছৰ লগত নহয়, মোৰ খেল ARDFৰ লগতহে হ'ব। এই মন্তব্য আমাৰ নহয়, এই মন্তব্য ৫ নং আমলখি চকৰীয়া জিলা পৰিষদৰ বিজেপিৰ প্ৰাৰ্থী ৱাহিদা বেগমৰ। আজি টুকটুকিত এদল সাংবাদিকৰ আগত এনেদৰে মন্তব্য কৰি বেগমে আৰু কয় যে এইবাৰ টুকটুকি পঞ্চায়ত আমাৰ দখললৈ আহিব। ইতিমধ্যে মুছাব্বিৰ আহমেদে নামৰ এজন ৱাৰ্ড সদস্য বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছে। নিশা টুকটুকিত অনুষ্ঠিত হোৱা সভাখনত পঞ্চায়তটোৰ আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থী ফাৰ্জিনা খাতুন, বিজেপিৰ কৰ্মী তথা যুৱ ব্যৱসায়ী শ্বহিদুল ইছলাম, বিজেপি কৰ্মী আবুল কাছেম, বাহাৰুল ইছলাম আৰু আব্দুল ছালাম উপস্থিত আছিল। টুকটুকিৰ পৰা জালালুদ্দিন আহমেদৰ ৰিপৰ্ট, বতৰা লাইভ। এই ইলেকশনটার পরে যা ওর মতো বাছনি হইব ফর্ম সব আয়া রয়েছে ইতিমধ্যে। যদি আমরা উল্টা পাল্টা করি তখন নিজে বুঝতেছি কি হইব কিনা লাগে না। আমরা টার্গেট আছে কোনো আরো 120টা 130টা 150 200 হয়ে দেয়া। তা আমরা সেই হিসাবে আমরা বিভিন্ন মানুষের নাম আমরা দেয়া ইতিমধ্যে ফাটাইছি আর সব কিছু এপ্রুভ হয়ে আইছে। কিন্তু এপ্রুভ হলেও কি যে মেইন ফর্মটা আছে এই ফর্মটা ফিল আপ করলে সে এটি আপনার ইয়া হইব। আর আমলখি পদমনি টুকটুকি মোটামুটি এতিয়া টুকটুকিত আছে না? টুকটুকিত আছে। কংগ্ৰেছৰ লগত নহব, UDF লগতে হ'ব। টুকটুকি পঞ্চায়ত কাক বিজেপি দখল, কাৰণ এবার রাজ্যের যে উৎসাহ দেখিলো বিজেপি যদিও আগতে বলহা নকৰিছিলে, আজি বিজেপি স্বতঃস্ফূৰ্তভাৱে বহুত মানে ওলাই আহি আছে। আজি 3টা মিটিং আমি কৰিছো আমলখি পদমনি টুকটুকি সকলোৱে যেনেকে সঁহাৰি দিছে। এইবাৰ মানে বিজেপিৰ আমাৰ জিলা পৰিষদৰ প্ৰাৰ্থী কাউন্সিলৰ গোটেইকেইটা বহুত দূৰত জিকিব। এবাৰ যুদ্ধটো এবাৰ UDFৰ লগত হ'ব লাগে, কিন্তু একদম বহুত পিছত হ'ব আৰু কংগ্ৰেছ 3 নম্বৰত থাকিব। টুকটুকি পঞ্চায়তটো কাৰ দখলত যাব বুলি ভাবে? কংগ্ৰেছ টুকটুকি পঞ্চায়তত বৰ্তমান বিজেপি দখলত যাব বুলি ভাবো, কাৰণ এই ইতিমধ্যে আমাৰ এজন সদস্য সিলেকশন হৈ গ'ল, নামটো সাব্বিৰ আহমেদ। তেখেত বিজেপিত যোগদান দিলেই, আৰু যি নিৰ্দলীয় যি মেম্বাৰসকল আছে যদি পাছ কৰে চবেই আহি বিজেপিত যোগ দিব বুলি আশা। মুঠতে যেনেকৈ নহওক আমাৰ বিজেপি দলৰ